আমাৰ ৰাজ্যত আনুষ্ঠানিকভাৱে নিযুত মইনা আঁচনি দ্বিতীয় বৰ্ষৰ বাবে আমি আৰম্ভ কৰিলোঁ। এই দ্বিতীয় বৰ্ষত কেন্দ্ৰীয় বিশ্ববিদ্যালয়সমূহৰ ছাত্ৰী আৰু প্ৰাদেশিকৃত মহাবিদ্যালয়ত সেল্ফ ফাইনেন্স স্কিমত যিসকল ছাত্ৰীয়ে পঢ়ি আছে তেখেতসকল আৰু কিছু সিলেক্টেড ভেঞ্চাৰ কলেজকো য'ত নেকি ছাত্ৰ ছাত্ৰীৰ সংখ্যা বহু বেছি তেনেকুৱা কলেজসমূহকো এই আঁচনিৰ আমি সুযোগ দিছোঁ। যোৱা বছৰ 1,60,000 ছাত্ৰী উপকৃত হৈছিল। এইবাৰ মই ধাৰণা কৰিছোঁ যে প্ৰায় 4 লাখ ছাত্ৰী এই আঁচনিৰ জৰিয়তে উপকৃত হ'ব, কাৰণ যোৱাবাৰ অকল ফাৰ্ষ্ট ইয়াৰৰ ষ্টুডেণ্টে আঁচনিখন পাইছিল। এইবাৰ ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ দুইটা বছৰৰ ছাত্ৰীয়ে এই আঁচনিৰ সুবিধা পাব। ফৰ্ম ফিল আপ কৰাৰ পিছত তেখেতসকলে কলেজৰ কৰ্তৃপক্ষ বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এই ফৰ্মসমূহ দৰ্পণ আৰু সমৰ্থ আমাৰ যি দুটা এডুকেশ্যন ডিপাৰ্টমেণ্টৰ পৰ্টেল তাতে তেওঁলোকে আপলোড কৰিব আৰু আমি আশা কৰোঁ যে অক্টোবৰৰ প্ৰথম সপ্তাহৰ পৰা নিয়মীয়াভাৱে ছাত্ৰীসকলে এই আঁচনিৰ সুবিধা লাভ কৰিব পাৰিব। Today we have launched a new scheme called Nijut Moina, through which we want to encourage million girl students to compete in education, to pursue education without any financial trouble. Under this scheme, a student, girl student of class 11 and 12 will get per month ₹1,000. A graduate student of first year, second year will get ₹1,250 per month, and a postgraduate girl student will get 2,500 per month. This is one of the biggest incentive scheme for the girls. I am sure that this scheme will prevent child marriage. This scheme will be an inclusive one. This scheme will encourage girl students to pursue education up to postgraduate level and beyond. অন্য এটা প্ৰসংগ যে বাংলাদেশী প্ৰসংগক লৈ উজনি অসমত বিশেষকৈ শিৱসাগৰত কেইবাটাও সংগঠনৰ মাজতে সংঘাতময় পৰিৱেশৰ লেখীয়াও সূচনা এটা হৈছে। বীৰ লাচিত খানে তাত আছে, বিভিন্ন আহোম জনগোষ্ঠীয় সংগঠনসমূহ আছে, কিন্তু তাৰ বিপৰীতে একাংশই কিন্তু সেই মিয়া মুছলমানৰ পক্ষত থিয় হোৱা দেখিবলৈ পাব। মই দুই এটা ভিডিঅ' দেখিছোঁ আৰু যিসকলে চৰকাৰক বা অসমীয়া বা আমাৰ অসমৰ যিটো জাতীয় চেতনাক প্ৰতিনিধিত্ব কৰিছে তেওঁলোক আমাৰ চৰকাৰৰ নটিছত থাকিব আৰু যেতিয়াই সময় সুবিধা পাওঁ USTM টাইপ তেতিয়াই তেওঁলোকক ব্যৱস্থা লোৱা হ'ব। AGP দলে বঙাইগাঁৱত বিশেষকৈ বঙাইগাঁও অভয়াপুৰীত তেওঁলোকৰ নীতি অকণমান আমাৰ চিন্তাধাৰাতকৈ পৃথক থাকে। আমি ৰাজ্যিক বিজেপিৰ ফালৰ পৰা স্পষ্টভাৱে বঙাইগাঁও চিটটো চেয়াৰমেন চিটটো AGPক দিব লাগে বুলি আমি নিৰ্দেশ দিওঁ। তাৰ পিছত সাংসদ বা জিলা পৰিষদৰ বা বিধায়িকাগৰাকীয়ে যদি বিজেপিৰ কাৰ্যালয়লৈ গৈ আমাৰ বিজেপিৰ সদস্যসকলক আমন্ত্ৰণ কৰিলেহেঁতেন তেওঁলোকো গ'লহেঁতেন, যিটো আমি প্ৰায়ে কৰি থাকোঁ। যিকোনো কাৰণতে নহওক বঙাইগাঁৱত বিশেষকৈ সাংসদ ফণীভূষণ চৌধুৰী ডাঙৰীয়াই কিছু এই ক্ষেত্ৰত তেওঁৰ চিন্তাধাৰা পৃথক আৰু সেইকাৰণে আমাৰ বিজেপিৰ মানুহখিনিৰো চিন্তাধাৰাটো পৃথক হৈ যায়। ইলেকশ্যনৰ সময়ত মই বহুত কষ্ট কৰিব লাগে, দুইটা পক্ষক মিলাওঁতে বহাওঁতে মোৰ কষ্টটো বাঢ়ে, বাকী একো নহয়। কথা একো নাই, কথাটো হ'ল যে এই কামবিলাক কৰে ইলেকশ্যনৰ পিছত, ইলেকশ্যনৰ সময়ত মোৰ কষ্টটো বাঢ়ে। মই ইয়াকো গৈ বুজাব লাগে, তাকো বুজাব লাগে, তাকো মাফ খুজিব লাগে, তাকো মাফ খুজিব লাগে, গতিকে মোৰ কষ্টটো বাঢ়ি যায়। আৰ্মছ লাইচেন্সৰ পৰ্টেলটো ৰেডি হৈ আছে। মই BTRত গৈ থকাৰ কাৰণে
সাংবাদিক মেল এখন কৰিবৰ কাৰণে মোৰ অলপ সময়ৰ নাটনি হৈছে যিকোনো দিনতে আমি কৰি ল'ম পৰ্টেলটো আমাৰ ৰেডি 3টা জেনাৰেশ্যন যোনে অসমত বাস কৰি আছে তেওঁলোকে আৰ্মছ লাইচেন্সৰ কাৰণে আবেদন কৰিব পাৰিব Sir, in the month of June and July, due to low rainfall, in several districts. Now I think things are improving and it is okay. That I don't think there is any problem now on the farmers' problem. So in tea only thing that tea bush also they got enough rain in last 3 days. পৰিস্থিতিটো বেয়া হ'ব যদি কোনোবাই অসমীয়া জাতিক নিষেধ কৰিবৰ কাৰণে যত্ন কৰে যেতিয়া কোনোবাই যদি জাতিটোৰ বৰ ঘৰত সোমাই যায় তেতিয়াতো মাত কথা মাতিবই মানুহে সেই মাত কথাটোক আপুনি কেনেকৈ বন্ধ কৰিব পাৰিব যদি এতিয়া আমি যিটো উৰিয়াম ঘাটত দেখিলোঁ মই 2 দিনতে আপোনাক লখিমপুৰৰ ভিডিঅ' দেখাম হাজাৰ হাজাৰ মাটিত পুখুৰী কৰি লৈছে তাত নেকি কতো গৰাখহনীয়াৰ কথা নাই যদি গৰাখহনীয়া মাটি ভাঙা মানুহ হ'লেহেঁতেন 1.5 কঠা মাটি ল'লেহেঁতেন 2 কঠা মাটি ল'লেহেঁতেন গোটেই জাগাত হাজাৰ হাজাৰ পুখুৰী বনাই ব্যৱসায় কৰি আছে গতিকে লখিমপুৰ যোৰহাট শিৱসাগৰ এইবিলাক হ'ল জাতিটোৰ বৰঘৰ আৰু জাতিটোৰ বৰঘৰত যদি কোনোবাই সোমাই যায় আৰু যদি কোনেও মাত নিদিয়ে এই জাতিটো কোনে উদ্ধাৰ কৰিব গতিকে আইন হাতত নোলোৱাকৈ মোৰ মতেদি জাতিয়ে সমস্যৰে মাত মাতিব লাগে আৰু ইয়াৰ পিছত আৰু সুযোগ নাহে খালি আইন হাতত ল'ব নালাগে আইন হাতত নোলোৱাকৈ জাতিয়ে যিমান পাৰে সিমান আন্দোলন কৰিব লাগে এনেকুৱা ধৰণৰ ঘটনাৰ বিৰুদ্ধে খালি আইন হাতত ল'ব নালাগে আইন হাতত লোৱা পুলিচৰ কাম ন্যায়ালয়ৰ কাম প্ৰতিবাদ কৰা জাতিৰ কাম আৰু জাতিয়ে যদি প্ৰতিবাদ নকৰে আইনে কেনেকৈ শুনিব গতিকে মইতো কোনো বেয়া ভাবা নাই খালি নিজে যাব নালাগে যোৱা কামটো পুলিচৰ ভাড়াঘৰৰ পৰা মিয়া কোনোবা মানুহ যি আমাৰ সভ্যতা সংস্কৃতিৰ লগত নিমিলে মই ভাড়াঘৰত থাকোঁ কালি যদি ভাড়াঘৰটোত মই গৰু এটা মাৰি দিওঁ যে মইতো এইটো খাব পাৰোঁ ওচৰত মন্দিৰটো কেনেকৈ থাকিব মন্দিৰটো উঠি যাব গতিকে অসমততো ভাড়াঘৰে সমস্যা প্ৰথম ভাড়াঘৰত যায় তাৰপিছত লাহেকৈ গৰুটো কাটি দিয়ে তাৰপিছত লাহেকৈ মছজিদটো হয় সত্ৰখন ওলাই গুচি আহে তাৰ পৰা অসমততো সেইটোৱে পেটাৰ্ণ গতিকে সেই পেটাৰ্ণটো ছাত্ৰ সংগঠন ৰাজহুৱা সংগঠনে এক্সপ'জ কৰাত কোনো আপত্তি নাই কিন্তু ফাইনেল কামটো কৰিব নালাগে আপুনি ভাড়াঘৰত যাব নালাগে যোৱাৰ কামটো আমাৰ মালিকজনক আপুনি মাতি আনি বুজাব পাৰে যে খুৰা কিয় ভাড়া দিছে আমাৰতো জাগাটো বেয়া হৈ যাব অনুৰোধ কৰাত কোনো আপত্তি নাই কিন্তু হাতত ল'ব নালাগে হাতত লোৱা কামটো চৰকাৰ অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নম্বৰ হৈছে 9435114666 7002472813 আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com